তেওঁ বাংলাদেশী মূলৰ বুকুচাত উঠি ৰাজনীতি যিটো কৰিব বিচাৰিছে তেওঁ হেতু সম্ভৱ হ'বলৈ নিদিয়ে। দেখিবলৈ পাইছোঁ তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিটিআৰত যিটো বক্তব্য দাঙি ধৰিলে তেওঁ গতিয়াত লাট মাৰিব লাগে বুলি তেওঁ যিটো বক্তব্য ৰাখিলে তাক আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলাত ধিক্কাৰ জনাইছোঁ আৰু আমি তেওঁক সকীয়াই দিছোঁ যে তেওঁ বাংলাদেশী মূলৰ বুকুচাত উঠি ৰাজনীতি যিটো কৰিব বিচাৰিছে তেওঁ হেতু সম্ভৱ হ'বলৈ নিদিওঁ আৰু আমি এটা কথা তেওঁক সকীয়াইছোঁ যে তেওঁ হিন্দু অঞ্চলসমূহত আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ হিন্দু অঞ্চলসমূহত তেওঁ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। আপোনাৰ মিয়াসকলৰ হিয়াৰ আমঠু আপোনাৰ অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই বিভিন্ন সময়ত আমাৰ যি অবৈধ বাংলাদেশীসকলৰ সপক্ষে থিয় দিছে তাত আমি গভীৰ আক্ষেপ প্ৰকাশ কৰিছোঁ। আজি কিছুদিনৰ আগতে বিটিআৰত তেওঁ আজি 2 দিনৰ আগতে বিটিআৰত তেওঁ উপস্থিত হৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক যে আপোনাৰ লাট মাৰি বিটিআৰৰ পৰা খেদিব লাগে বুলি তুলুঙা মন্তব্য আগবঢ়াইছে। তেওঁ এইটো কথা জনা উচিত যিহেতু তেওঁ এখন সংবিধানৰ শপত লৈ যি অসাংবিধানিক মন্তব্য আগবঢ়াইছে তাত আমি গভীৰভাৱে আমি দুখ প্ৰকাশ কৰিছোঁ। লগতে আমি তেখেতক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁ মিয়াসকলক লৈ ৰাজনীতি নকৰি অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি যাওক তাবে আমি আহ্বান জনাইছোঁ। আমি আজি লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আমি আজি সদৰ থানাত তেখেতৰ বিৰুদ্ধে যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তেওঁ যিভাৱে আপোনাৰ তুলুঙা মন্তব্য কৰিলে তাত আমি দুখ প্ৰকাশ কৰি আমি সেই তেখেতৰ বিৰুদ্ধে আমি লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ।